নমস্কাৰ সকলোকে আমাৰ চেনেল এক্সাম জ্ঞান আসামলৈ পুনৰবাৰ ওয়েলকাম জনাইছো। বন্ধুসকল, আমি আগন্তুক আহি থকা আসাম পুলিচ এবি ইউপিৰ ৰিটেন এক্সামৰ কাৰণে উপযোগী হোৱাকৈ এটা নতুনকৈ সিৰিজ ষ্টাৰ্ট কৰিছো, য'ত আমি এক্সামৰ কাৰণে উপযোগী হোৱাকৈ মক টেষ্ট কিছুমান লৈ আহিম। আজিও আমি এই ভিডিঅ'টোত 20টা এমচিকিউ কুৱেশ্যন লৈ আহিছো। সকলোৱে প্ৰথমতে ভিডিঅ'টো চাই নিজে কিমান মাৰ্কছ পাইছে আমাক কমেণ্টত জনাব। ঠিক আছে, আমি দেৰি নকৰি আজিৰ মক টেষ্ট ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। বন্ধুসকল, আজিৰ প্ৰথম কুৱেশ্যনটোত আমাক সুধিছে যে হু ফাউণ্ডেড দ্য আহোম কিংডম ইন আছাম? অসমত কোনে আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল? আৰু এইটো কুৱেশ্যনৰ যদি আমি কাৰেক্ট এনচাৰ চাওঁ, সেইটো হ'ব অপশ্যন নম্বৰ চি, চুকাফা। চুকাফাই 1228 চনত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। ইয়াতে আমি এইটো জানি থব লাগিব যে আহোম সাম্ৰাজ্য 1228 পৰা ষ্টাৰ্ট হৈ 1826 চনলৈকে আছিল। অৰ্থাৎ টোটেল যদি আমি চাব যাওঁ প্ৰায় 600 বছৰ আমাৰ অসমত আহোমে ৰাজত্ব কৰিছিল। ঠিক আছে, এই 1826 চনত কি হৈছিল? ইয়াণ্ডাবু সন্ধি হৈছিল। এইটো মনত ৰাখি থব একেলগে। কুৱেশ্যন নম্বৰ 2 আমাক সুধিছে যে হুইচ ট্ৰিটি এণ্ডেড দ্য আহোম ৰুল ইন আছাম? মানে কোনটো চুক্তিয়ে আমাৰ অসমত আহোমৰ ৰাজত্ব শেষ কৰিছিল? আমি এইটো কুৱেশ্যনৰ এনচাৰ জাষ্ট অলপ আগতে ডিছকাছ কৰি আহিছো। ঠিক আছে, আমি এইটো কুৱেশ্যনত অলৰেডি চাই আহিছো এইটো। ঠিক আছে, যদি আমি এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ চাব যাওঁ, এইটো কুৱেশ্যনৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব ট্ৰিটি অফ ইয়াণ্ডাবু। ঠিক আছে, আৰু ট্ৰিটি অফ ইয়াণ্ডাবু অৰ্থাৎ ইয়াণ্ডাবু সন্ধি হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰী। ঠিক আছে, এতিয়া চাওক, এখন চুক্তি হয়। ঠিক আছে, চুক্তি হলে কাৰ কাৰ মাজত হৈছিলে? ব্ৰিটিছ আৰু মানসকলৰ মাজত হৈছিলে। ব্ৰিটিছ আৰু এইফালে কোন আছিলে? মান। ঠিক আছে, মানসকলৰ মাজত হৈছিলে। মানসকলক আমি ইংলিছত বাৰ্মিজ বুলিও কওঁ। এতিয়া চাওক, ব্ৰিটিছৰ হৈ কেনে কোন আছিলে যিয়ে নেকি চাইন কৰিছিল? ব্ৰিটিছৰ ফালৰ পৰা আছিল কেম্পৱেল। কোন আছিল? কেম্পবেল। এতিয়া মোক আপোনালোকে কমেণ্টত জনাব যে বাৰ্মিছসকলৰ হৈ অৰ্থাৎ মানসকলৰ হৈ কোনে ইয়াণ্ডাবু সন্ধিখনত চাইন কৰিছিলে? এইটো মোক কমেণ্টত সকলোৱে জনাব। কুৱেশ্যন নম্বৰ 3 আমাক সুধিছে যে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম প্ৰদেশ কংগ্ৰেছ কমিটি? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতিৰ নাম কি আছিলে? অসম প্ৰদেশ কংগ্ৰেছ কমিটি ফৰ্মেশ্যন হৈছিল 1921ৰ জুন মাহত। ঠিক আছে, আৰু ইয়াৰ যিটো হেডকোৱাৰ্টাৰটো ক'ত আছে? হেডকোৱাৰ্টাৰটো আছে ৰাজীৱ ভৱনত। আৰু ৰাজীৱ ভৱন ক'ত আছে? গুৱাহাটী। এতিয়া যদি আমি চাওঁ যে APCC অৰ্থাৎ আছাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি মানে ষ্টাৰ্টিঙত ফৰ্মেশ্যন হোৱাৰ টাইমত সভাপতি কোন আছিলে? সেইটো হ'ব ছবিলাল উপাধ্যায়। অপশ্যন নম্বৰ বি হ'ব ইয়াতে কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 4ত সুধিছে যে হু লেড দ্য ৰিভল্ট এগেইনষ্ট ব্ৰিটিছ ৰুল ইন 1857 ইন আছাম? মানে 1857 চনত যে কৃষক বিদ্ৰোহ হৈছিল, সেই বিদ্ৰোহ আমাৰ অসমত কোনে নেতৃত্ব দিছিল? অসমত যদি চাওঁ কোনে নেতৃত্ব দিছিল, তাৰ কাৰেক্ট এনচাৰটো হ'ব মণিৰাম দেৱান। অপশ্যন নম্বৰ বি। মণিৰাম দেৱানে 1857 ৰিভল্টক মানে অসমত নেতৃত্ব দিছিল। মণিৰাম দেৱানৰ আৰু এটা বহুত ফেমাছ নাম আছে, যদি আমি চাওঁ সেই নামটো কি হয়? সেইটো হৈছে কলিতা ৰজা। মণিৰাম দেৱানক মানে কলিতা ৰজা বুলিও জনা যায়। নেক্সট কুৱেশ্যনত আমাক সুধিছে যে হু ৱাজ দ্য লাষ্ট আহোম কিং? আহোমৰ লাষ্ট ৰজা কোনজন হয়? আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ হৈছে আহোমৰ লাষ্ট ৰজা। কুৱেশ্যন নম্বৰ 6ত সুধিছে যে হুইচ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম বাই এৰিয়া? মানে মাটিকালিৰ ফালৰ পৰা যদি চাব যাওঁ অসমৰ সকলোতকৈ ডাঙৰ জিলা কোনখন হয়? আৰু ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, কাৰ্বি আংলং। অৰ্থাৎ কাৰ্বি আংলং হৈছে অসমৰ মাটিকালিৰ ফালৰ পৰা চাব গ'লে সকলোতকৈ ডাঙৰ জিলাখন। নেক্সট কুৱেশ্যনত সুধিছে
Which of the following is the state animal of Arunachal Pradesh? তলত দিয়া কোনটো জন্তু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক জন্তু হয়? আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ এ মিথুন। মিথুন হৈছে অৰুণাচল প্ৰদেশৰ ষ্টেট এনিমেল। কুৱেশ্যন নম্বৰ 8ত সুধিছে যে হোৱাট ইজ দ্য ষ্টেট এনিমেল অফ মণিপুৰ? মণিপুৰৰ ষ্টেট এনিমেল কি হয়? আকৌ কৈছে যে which is found only in কেইবুল লামজাও নেশ্যনেল পাৰ্ক। আৰু এইটো যিটো ষ্টেট এনিমেল আছে সেইটো অনলি কেইবুল লামজাও নামৰ নেশ্যনেল পাৰ্কখনতহে পোৱা যায়। ইয়াতে আমি জানিব লাগিব যে আমাৰ পৃথিৱীত অনলি এখনেই ফ্লোটিং নেশ্যনেল পাৰ্ক আছে। ফ্লোটিং মানে কি? ফাই থকা। আৰু সেইখন হৈছে কেইবুল লামজাও নেশ্যনেল পাৰ্ক। ঠিক আছে। আৰু এই কেইবুল লামজাও নেশ্যনেল পাৰ্কখনতে মণিপুৰৰ যিটো ষ্টেট এনিমেল সেইটো আছে। আৰু তাৰ এনসাৰটো হ'ব চাংগাই। আৰু চাংগাই কি? এটা ডিয়াৰ হয়, এটা হৰিণ হয়। যদি আমি চাওঁ যে কোনটো হ্ৰদত এই কেইবুল লামজাও নেশ্যনেল পাৰ্কখন আছে, হ্ৰদটোৰ নাম যদি সোধে সেইটো হ'ব লোকটক হ্ৰদ। ঠিক আছে, লোকটক লেক। কুৱেশ্যন নম্বৰ 9ত সুধিছে যে which lake is the largest lake in Assam? মানে অসমৰ সকলোতকৈ ডাঙৰ হ্ৰদ কোনটো হয়? আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ সোণবিল লেক। আৰু যদি চাওঁ যে সোণবিল লেকটো কোনখন ডিষ্ট্ৰিক্টত আছে, সোণবিল লেক আছে কৰিমগঞ্জ ডিষ্ট্ৰিক্টত। আৰু সোণবিল লেক হৈছে সকলোতকৈ ডাঙৰ হ্ৰদটো। কুৱেশ্যন নম্বৰ 10 আমাক সুধিছে যে which mountain range is located in Assam? তলত দিয়া কোনটো পৰ্বতমালা আমাৰ অসমত আছে? প্ৰথম অপশ্যনটো আছে আৰাৱলী ৰেঞ্জ। আৰু যদি আমি চাওঁ যে এইটো মাউণ্টেইন ৰেঞ্জ ক'ত আছে, এইটো আছে মেইনলি ৰাজস্থান, নেক্সট আছে আপোনাৰ হাৰিয়ানা এইটো চাইডত। নেক্সট আছে আমাৰ সতপুৰা ৰেঞ্জ। এই সতপুৰা ৰেঞ্জটো ক'ত আছে? সতপুৰা ৰেঞ্জটো আছে MP অৰ্থাৎ মধ্যপ্ৰদেশ, তাৰপিছত মহাৰাষ্ট্ৰ এইটো চাইডত। নেক্সট আমি যদি চাওঁ অপশ্যন নম্বৰ ডি নীলগিৰি। ঠিক আছে, নীলগিৰি পৰ্বতমালাটো আছে তামিলনাডুৰ চাইডত, লগতে কেৰেলা এক্সেট্ৰা, মানে এইবিলাক চাইডত নীলগিৰি আছে। কিন্তু যদি আমি চাওঁ অপশ্যন নম্বৰ চি পাটকাই হিলছ, এইটো ক'ত ক'ত পৰে? এইটো আপোনাৰ পৰে মেইনলি আসাম, তাৰপিছত পৰে নাগালেণ্ড, এন ফৰ নাগালেণ্ড, আৰু ক'ত পৰে? অৰুণাচল প্ৰদেশ। ঠিক আছে, চ' কাৰেক্ট আনসাৰটো হৈ যাব পাটকাই হিলছ। কুৱেশ্যন নম্বৰ 11 আমাক সুধিছে যে which article of Indian Constitution grants special status to Assam? তলত যিকেইটা অনুচ্ছেদ আমাক দিয়া আছে তাৰে কোনটো অনুচ্ছেদে আমাৰ অসমৰ বিষয়ে স্পেচিয়েলিকে তাত লিখা আছে? আৰু তাৰ যিটো কাৰেক্ট এনসাৰ সেইটো হ'ব আৰ্টিকেল 371B। আৰ্টিকেল 371ত আমাৰ আসামৰ বিষয়ে সবিশেষ দিয়া আছে বা তাত অসমক স্পেচিয়েল মানে ষ্টেটাছ দিয়া আছে। কুৱেশ্যন নম্বৰ 12ত আমাক কৰিছে যে হু ৱাজ আসামছ ফাৰ্ষ্ট গভৰ্ণৰ? মানে অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন হয়? লোকনাথ মিশ্ৰা, জয়ৰাম দাস দৌলতৰাম, প্ৰকাশ চন্দ্ৰ পাটনায়ক নে বিষ্ণুৰাম মেধি? আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ ই, মানে ওপৰৰ কোনোটোৱে নহয়, NOTA, none of the above। কিন্তু ইয়াৰে যদি এনসাৰটো আমাক লাগে তেতিয়াহ'লে কোন হ'ব? মানে কোন আছিল একচুৱেলি? এইটো হ'ল আকবৰ হাইদৰি। আকবৰ হাইদৰি হৈছে অসমৰ ফাৰ্ষ্ট গভৰ্ণৰ অৰ্থাৎ ৰাজ্যপাল। কুৱেশ্যন নম্বৰ 13 সুধিছে যে which city is known as Assam's oil city? মানে অসমৰ তেলৰ চহৰ বুলি কোনখন চহৰক জনা যায়? আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ এ ডিগবৈ। ডিগবৈক অসমৰ অইল চিটি বুলি জনা যায়। কুৱেশ্যন নম্বৰ 14ত সুধিছে যে which place in Assam is famous for silk production? অসমৰ কোনখন ঠাই চিল্ক প্ৰডাকশ্যনৰ কাৰণে ফেমাছ? আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি শুৱালকুছি। কুৱেশ্যন নম্বৰ 15ত সুধিছে যে হু ডিৰেক্টেড দ্য মুভি বোম্বা ৰাইট?
বোম্বা ৰাইড নামৰ যিখন চিনেমা আছে সেই চিনেমাখন কোনে পৰিচালনা কৰিছিল বন্ধুসকল বোম্বা ৰাইড নামৰ যিখন চিনেমা আছে সেইখন চিনেমা 2021 চনত ৰিলিজ হোৱা এখন চিনেমা হয় আৰু এইখন চিনেমা অসমীয়া আৰু মিচিং ভাষাত আছে এতিয়া আমাক কৰিছে যে কোনে পৰিচালনা কৰিছিল অপচন নম্বৰ বি অৰ্থাৎ বিশ্বজিৎ বৰাই বোম্বা ৰাইড নামৰ চিনেমাখন পৰিচালনা কৰিছিল নেক্সট কুৱেশ্যনত আমাক সুধিছে যে হু ইজ দ্য হেড অফ আছাম পুলিচ অসম পুলিচৰ হেড কোন হয় মানে প্ৰধান কোন হয় আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি ডিজিপি অৰ্থাৎ ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ কুৱেশ্যন নম্বৰ 17ত সুধিছে যে আছাম shares its border with how many states অসমে টোটেল কিমানখন ৰাজ্যৰ লগত নিজৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে অৰ্থাৎ নিজৰ সীমা শ্বেয়াৰ কৰে আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ সি 7খন আৰু এই 7খন ৰাজ্যৰ নাম সকলোৱে মনত ৰাখি থৈ দিব কুৱেশ্যন নম্বৰ 18ত আমাক সুধিছে যে when was মহাত্মা গান্ধী born অৰ্থাৎ মহাত্মা গান্ধীৰ জন্ম কিমান তাৰিখে আৰু কিমান চনত হৈছিল আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰটো হ'ব 2 অক্টোবৰ 1869 আৰু সেই কাৰণে 2 অক্টোবৰ এইটো তাৰিখ সেইটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন which of the following is the emergency helpline number of Assam police ঠিক আছে অসম পুলিচৰ মানে emergency helpline number কোনটো হয় আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ এ অৰ্থাৎ 100 হৈছে অসম পুলিচৰ ইমাৰ্জেন্সি হেল্পলাইন নাম্বাৰ এইটো হৈছে আজি আমাৰ আসাম পুলিচৰ মক টেষ্টৰ শেষৰটো কুৱেশ্যন আৰু এই মক টেষ্টটোত কোনে কিমান মাৰ্কস পালে সকলোৱে আমাক কমেন্টত জনাব ঠিক আছে আমি লাষ্ট কুৱেশ্যনটো চাই লওঁ লাষ্ট কুৱেশ্যনত আমাক সুধিছে যে ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন হোৱাট ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া ইণ্ডিয়াৰ যদি আমি লংগেষ্ট ৰিভাৰ চাওঁ সেইটো হ'ব অপচন নম্বৰ বি গংগা অৰ্থাৎ গংগা নদী হৈছে ইণ্ডিয়াৰ লংগেষ্ট ৰিভাৰ যদি আমাক ইণ্ডিয়া নুসুধি ৱৰ্ল্ডৰ লংগেষ্ট সোধে ৱৰ্ল্ডৰ লংগেষ্ট ঠিক আছে ৱৰ্ল্ডৰ যিটো লংগেষ্ট নদী সেইটো হ'ব নীল নদী মানে নীল নদী হৈছে ৱৰ্ল্ডৰ সকলোতকৈ লংগেষ্ট নদী বন্ধুসকল আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল আমি নেক্সট ভিডিঅ'ত আকৌ এটা এনেকুৱা ধৰণৰ মক টেষ্ট লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছো